যোৰহাটৰ পৰা অৰ্থাৎ অসমৰ পৰা মোক 1 নম্বৰতে নিৰ্বাচন কৰি আপোনালোকে মোৰ তথ্যখিনি 2023 চনৰ ইণ্ডিয়া বুক অফ মেডেলটো ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডছৰ ফালৰ পৰা আহিছে। হয়, এই পেনটো 5 বছৰ লিখিব। 21 চনত মই ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু 2022 চনত ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড এই দুটা ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছোঁ। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বৰ্তমান উপস্থিত হ'লোই বাইদেউ এগৰাকীৰ ঘৰত। তেওঁ দুটাকে এৱাৰ্ড পালে আৰু কি এৱাৰ্ড পালে সকলোবোৰ পাতিম ধুনীয়াকৈ। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ব'লক ভিডিঅ'লৈ সোমাই যাওঁ। আৰু এই ভায়ে গোটেইখিনি চব হেৰি কৰি দিছে। আৰু এওঁ তোমাৰ কোন হয় বুলি ক'লে? মোৰ বা। আচ্ছা, সৰু বা ন? আচ্ছা, এইটো ধুনীয়াকৈ সম্পূৰ্ণ পাতিম, চব কথা আজি পাতিম ডিটেইলছত চাব। আৰু তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে এইখনে হ'ল চাওক, এখন চাৰ্টিফিকেট দিছে, এখন ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডছৰ ফালৰ পৰা আহিছে। এয়া এইসকল এইবোৰ মেডেল আছে, এইবোৰ দেখিছে এয়া। আৰু এইবোৰ এইফালেও সম্বৰ্ধনা জনাইছিলে। আৰু এয়া দেখিছে এয়া। বাকী কেনেকুৱা লাগিছে এনেই তোমাৰ, যিহেতু নিজৰ বায়ে ইমান মানে ভাল কাম কৰি আছে, ভাল দুটাকৈ কিবা ডাঙৰ এৱাৰ্ড পালে ন? কেনেকুৱা লাগে এনেই মনটো? মোৰ ভালেই লাগিছে, যিহেতু মোৰ নিজৰ বা আৰু সৰুৰ পৰাই তাই এইবিলাক আগ্ৰহ আছিলে। আৰু মায়ে তেতিয়া সেই সৰুতে তাইক লৈ যায়, এইবিলাক নাচ চাচ প্ৰগ্ৰেম এইবিলাক কৰাবলৈও লৈ যায়। আৰু গতিকে আমাৰ ঘৰখনৰ ভিতৰত তাই আৰু মই মোৰ ভিতৰতে মানে এনেকৈ কালচাৰেলৰ ভিতৰত ইণ্টাৰেষ্টটো বেছি আছিলে। এতিয়া ভাল লাগিছে, যিহেতু তাই দুটাকৈ ৰেকৰ্ড কৰিছে, ভাল লাগিছে। গতিকে আপোনালোকো আহিছে দেখুৱাবলৈ, সেইটো কাৰণে ভাল লাগিছে। ধন্যবাদ। তেনেকৈ সকলোৱে সহযোগ কৰি গ'লে ভাল লাগে আৰু। এইফালে আছে বাইদেউ, আপোনাৰ নামটো জনাব। নমস্কাৰ, মোৰ নাম প্ৰণামী বৰবৰা। আচ্ছা, মোৰ ঘৰ বালিগাঁও নপুমাত। হয়, আৰু আপোনালোক ইয়ালৈ আহিলে গতিকে প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে নিশ্চয় জানিব পাৰিছে মোৰ দুটাকৈ ৰেকৰ্ড হৈছে। 2021 চনত মই ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু 2022 চনত ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড এই দুটা ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছোঁ। কি কাৰণে মানে পালে? এই দুটা মই 5খন কাঁহৰ কাঁহী লৈ বিহু নাচ প্ৰদৰ্শন কৰিছিলোঁ। প্ৰথমে মই এটা প্ৰেজত এই বিহুটো প্ৰদৰ্শন কৰিছিলোঁ। তাৰপৰা বিভিন্ন চেনেলত মাতিলে মোক, সেই চেনেলত পৰিৱেশন কৰিলোঁ। তাৰপৰা মোক ৰেকৰ্ড বুক অফ ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ ফালৰ পৰা মোক এটা অফাৰ দিলে। সেই অফাৰত মই প্ৰথমে এপ্লাই কৰি চালোঁ আৰু তাত সেই ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰিবলৈ তেতিয়া সক্ষম হ'লোঁ। আৰু তাৰ পাছতে আকৌ ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড কৰিবলৈ সক্ষম হ'লোঁ। বাকী দুটাকে এৱাৰ্ড পালে, অনুভৱ কেনেকুৱা লাগে? অনুভৱটো ভাষাৰে বুজাব নোৱাৰোঁ, কাৰণ মোৰ সৰুৰে পৰাই খুব ইচ্ছা আছিলে যে গিনিজ বুক অফ ৰেকৰ্ড কৰাৰ। আৰু আজি এইটো বয়সত হ'লেও, মই বিবাহ হোৱাৰ পিছত হ'লেও যে এই ৰেকৰ্ডটো কৰিবলৈ সক্ষম হ'লোঁ, ইয়াতকৈ আৰু সুখৰ কথা অনুভৱটো মই মানে ভাষাৰে বুজাবই পৰা নাই। খুব ভাল লাগিছে, খুব গৌৰৱান্বিত মই। আৰু এইফালে এয়া দেখিছে আপোনালোকে ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডৰ ফালৰ পৰা এয়া দিছে। আচ্ছা, এইটো ৱৰ্ল্ড ৱাইডৰ ফালৰ পৰা দিছে ন, বুক অফ ৰেকৰ্ডৰ ফালৰ পৰা? মেডেলটো খুব হেভি ৱেইটৰ। আচ্ছা, এইটো মেডেল দিছে ন? আচ্ছা, এইটো দেখিছে মেডেলটো ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডছৰ ফালৰ পৰা আহিছে। কি আহিছিলে ইয়াৰ লগত? ইয়াৰ লগত এইটো এটা মানে পাৰ্চত নিব, মানে এনেকৈ ক'ৰবাত কোনোবাই চাব বিচাৰিলে নিব পৰা এটা কাৰ্ড হেৰি দিছে। আচ্ছা, ৰেকৰ্ড হোল্ডাৰ এয়া দেখিছে, এয়া বা ফটো লাগি আছে। আৰু এইটো এটা মোক কাৰ্ড দিছে। আচ্ছা, এটা চেমিনাৰ হ'ব। আচ্ছা, ক'ত হ'ব বুলি ক'লে? এইটো নিউয়ৰ্কত হ'ব। আচ্ছা, নিউয়ৰ্কৰ হ'ব ন? আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। চেমিনাৰ তেওঁলোকে 50জন ৱৰ্ল্ড ৰেকৰ্ডত আছে আৰু যোৰহাটৰ পৰা অৰ্থাৎ অসমৰ পৰা মোক 1 নম্বৰতে নিৰ্বাচন কৰিছে। মানে যোৰহাট আৰু আপুনি গোটেই অসমৰ ভিতৰত আপুনি চিলেক্ট হৈছে? হয়, অসমৰ ভিতৰত মানে 1 নম্বৰ চেমিনাৰত মই চিলেক্ট হৈছোঁ। আচ্ছা, আচ্ছা, বহুত ডাঙৰ কথা। আৰু এয়া দেখিছে, এয়া কেপ দিছে এটা আৰু এটা পেন দিছে। এই পেনটো এটা বিশেষত্ব আছে। এই পেনটো 5 বছৰ লিখিব। আচ্ছা, এই পেনটো 5 বছৰ লিখিব। খুব ধুনীয়া পেন। মই যেতিয়া বিচাৰক কৰিবলৈ যাওঁ তেতিয়া ব্যৱহাৰ কৰিম, মানে কৰিছোঁ আৰু কৰিম বুলি ভাবি আছোঁ। আচ্ছা, এইফালে এয়া আছে, এয়া ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ন? এয়া ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ আচ্ছা এডাল মেডেল। আচ্ছা, মেডেল দিছে ন? আচ্ছা, মেডেল। তাৰপিছত সিহঁতে এটা পেন দিছে। এইটো পেন 5 বছৰ লিখিব। এইটো 5 বছৰ লিখিব ন? ছেম। আৰু এটা আই কাৰ্ড এটা আছে ন? আই কাৰ্ড আছে আৰু এটা বেজো দিছিলে। বেজটো মোৰ পাৰ্চত থাকিলে। আচ্ছা, আচ্ছা, এখন বুক এখন দিছে, এখন কিতাপ। আপোনালোকে মোৰ তথ্যখিনি 2023 চনৰ ইণ্ডিয়া বুক অফ মানে যোখন মানে কিতাপ আহিব, বুকখনত আহিব ন? মানে 2023 চনত আপোনাৰ ফটো এখন বুক মানে বুকত আহিব, মানে নেক্সট ইয়েৰত আহিব। এখন চাৰ্টিফিকেট, আচ্ছা, ষ্টিকাৰ দিছে মানে ন? দুটা ষ্টিকাৰ দিছে। এখন চাৰ্টিফিকেট দিছে। আচ্ছা, জেনেৰেলি দেখিবলৈ পাওঁ যে বিয়া হোৱাৰ পিছত এনেই যিহেতু স্বামীয়ে কিছুমান ক্ষেত্ৰত ছাপোৰ্ট নকৰে, তো আপুনি
ছাপোৰ্টবোৰ ধৰি লওক নাই কেনেকুৱা ধৰণৰ মোৰ পাইছে এইটো ক্ষেত্ৰত মানে ৰেকৰ্ড বুলিয়ে নহয় মই যেতিয়াৰ পৰা এখন ঘৰত বিয়া হৈ আহিছোঁ তেতিয়াৰ পৰাই মোক এই সাংস্কৃতিক ক্ষেত্ৰটোৰ লগত মোৰ এই পৰিয়ালৰ কোনো এজন সদস্যই স্বামী বুলিয়ে নহয় কোনো এজন সদস্যই মোক বাধা দিয়া নাছিলে মই যেতিয়া আপোনাৰ মা ঘৰতো মানে ফুল ছাপোৰ্ট আছে ফুল ছাপোৰ্ট মায়ে বহুত কষ্ট কৰিয়ে মোক এইখিনিলৈকে আগবঢ়াই নিছিলে আৰু বিয়া হোৱাৰ পিছত মোৰ মা শাহু মোৰ দেৱৰ বৰজনা জাশাহু ককাই ভাই পৰিয়ালৰ পৰা ধৰি সকলোখিনিয়ে মোক বহুত ছাপোৰ্ট কৰে এই ক্ষেত্ৰত আৰু মোৰ এখন নাচৰ স্কুল আছে নিত্যলক্ষ্মী একাডেমী ইয়াতে আছে মোৰ স্কুলখন শুকুৰ শনিবাৰে হয় ষ্টুডেণ্ট বৰ্তমান মোৰ 35টা মান হৈছে এতিয়া লাহে লাহে হ'ব মোৰ এবছৰ হৈছে খোলা গতিকে এনেকৈ আগবাঢ়ি আছোঁ শিশুসকলকো লৈ আৰু নিজৰ যিখিনি প্ৰতিভা সেইখিনিও ৰাইজৰ আগত প্ৰদৰ্শন কৰি আছোঁ সঁচাকৈ ভাল লাগিছে দুটাকে আপুনি এৱাৰ্ড পাইছে আমাৰ যোৱাৰ মানে ধৰি লওক যুৱতীয়ান হিচাপে সঁচাকৈ আমি গৌৰৱ ফিল কৰিছোঁ আজি আৰু এইদৰে আপুনি আৰু আগুৱাই যাওক তাৰে আমি প্ৰাৰ্থনা জনাইছোঁ আৰু নেক্সট কিবা পৰিকল্পনা নেক্সট পৰিকল্পনা আছে আপোনালোকক জনাম এতিয়া মই এইটো প্ৰকাশ কৰিব বিচৰা নাই পৰিকল্পনা খুব গভীৰভাৱে আছে যেতিয়া সফল হ'ব নিশ্চয় আপোনালোকে গম পাব ঠিক আছে আমাৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে অল দ্য বেষ্ট বন্ধুসকল এইটো আপোনালোকে গেছ কৰকচোন এইটো কি হয় কিহৰ জাপি এইটো অকল ডেন্সতে নহয় বেলেগ যি কিবা কিবি বস্তু বনোৱাটো তেওঁ বহুত হেৰি আছে আৰু চব এইটো কি হয় বুলি ক'লে এইটো আপোনাৰ এখন আমাৰ যিটো বস্তু আপোনাৰ টেবুল ফেন আমি এনেই ধৰক বেয়া হৈ গ'ল পেলাই দিয়া হয় কিন্তু বায়ে এইটো ইউজ কৰি পেলাই ধুনীয়াকৈ জাপি এটা বনাই থৈছে পাছফালে চাওঁ তলফালটো আচ্ছা এতিয়া চাগে ধৰিব পাৰিছে টেবুল ফেনৰ কভাৰটো আগৰ আচ্ছা তেনেকুৱা বহুত বস্তু বনাই কেতিয়াবা মানে অকল ডেন্সতে নহয় বিভিন্ন প্ৰকাৰৰ মানে তেওঁ মানে প্ৰতিভা কেইবাটাও আছে ডেন্সৰ বাহিৰে তাই অভিনয়ো কৰে আৰু কৈছিলোঁ মানে বাটৰনাটটো বাটৰনাটো কৰে যদি বাটৰনাটৰ যদি থিম চিম তাই নিজে সাজি পেলাই এইবিলাক কৰি পেলাই ষ্টুডেণ্টসমূহক লৈ যায় যিহেতু তাই নিজৰ এখন ডান্সৰ স্কুলে আছে নিত্যলক্ষ্মী স্কুল একাডেমি বুলি গতিকে তাই ডান্সসমূহ শিকায় গাঁৱৰ ল'ৰা ছোৱালীখিনিক যিমান পাৰে তাই মানে অলপ আগলৈ নিবলৈ চেষ্টা কৰে যিমান পাৰে আৰু গতিকে তুমিও জড়িত আছনে ময়ো আছোঁ বন্ধুসকল আপোনালোকক এটা মই ক্লিপ দেখুৱাম ধুনীয়াকৈ চাব আপোনালোকক জনাবলৈ পাই মই আৰু সুখী হৈছোঁ আপোনালোকে নিশ্চয় ভাবিছে যে মোৰ এই ভিডিঅ' বা মই যিটো যে কৰি থাকোঁ তাত মোৰ কেমেৰামেন দুজনক আপোনালোকে হয়তো চাবলৈ সদায় মন কৰি থাকে আৰু আপোনালোককো মই দেখাবলৈ বিচাৰিছোঁ যে মোৰ কোনো DSLR কেমেৰা নাই নিজৰ মোবাইলৰ কেমেৰাতে বন্দী কৰি মই আজি ইমান দুটাকৈ ডাঙৰ ৰেকৰ্ড কৰিবলৈ সক্ষম হ'লোঁ গতিকে আপোনালোকৰ ওচৰত মই সেই বিখ্যাত কেমেৰামেন দুজনক চিনাকি কৰি দিব খুজিছোঁ এয়া এজনী মোৰ ছোৱালী মোৰ নাম শ্ৰী অপ্সৰা দেৱী আৰু কোন ক্লাছত পঢ়ি আছা তুমি মই ক্লাছ 3 ক্লাছ 3 আচ্ছা তোমাৰ নামটো নমস্কাৰ মই নাম বেবী বৰবৰা আচ্ছা তুমি কি পঢ়ি আছা মই ক্লাছ 8 ক্লাছ 8 ন চাহটাও খালোঁ ধুনীয়াকৈ কথাও পাতিলোঁ ভাল লাগিলে আজি প্ৰথমবাৰ চাহ চিনাকি হৈছোঁ আৰু এটা লাষ্ট আপোনাক কথা এটা সোধোঁ যিহেতু আমাৰ এতিয়া নৱপ্ৰজন্ম উঠি অহা যিখিনি ল'ৰা ছোৱালী কিবা যাৰ প্ৰতিভা আছে
তো কি ক'ব খুজিব? প্ৰথমতে মই সৰুখিনিক ক'ব বিচাৰোঁ, তেওঁলোকে যিখিনি প্ৰথম সৰু অৱস্থাতে তেওঁলোকে প্ৰথম মইনা পাৰিজাতলৈ যাওক। যিহেতু মইনা পাৰিজাতত আমি পঢ়া শুনাৰ উপৰিও বহুত নজনা কথা শিকিবলৈ পাওঁ আৰু মইনা পাৰিজাতত আমি বহুতখিনি কথা শিকিবলৈ পাওঁ, গতিকে মইনা পাৰিজাতলৈ যাওক। আৰু যিখিনি ডেকা গাভৰু আছে তেওঁলোকে আচলতে পঢ়া শুনাৰ লগতে সমকক্ষভাৱে তেওঁলোকে যিখিনি আজৰি সময়, সেই আজৰি সময়খিনিত তেওঁলোকে আচলতে নিজৰ প্ৰতিভাখিনি বিকাশ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু আমাৰ বিবাহিতাসকলকো কওঁ যে অকল ঘৰত থাকি ভাত বনোৱা বা গৃহস্থালী মানে সেইখিনিয়ে যে কৰিব লাগিব সেই তেনেকুৱা কোনো কথা নাই, সকলোখিনি কাম কৰিব লাগিব। নিজৰ সপোনখিনিৰ লগতে আপুনি আগুৱাই লৈ যাব লাগিব, যিখিনি যাৰ যি টেলেণ্ট আছে সেইখিনি প্ৰতিভা আচলতে প্ৰকাশ কৰিব লাগে। গতিকে সকলোকে অনুৰোধ জনাওঁ, আমাৰ যিহেতু অসমীয়াৰ বিহু, বিশেষভাৱে বিহুটোত মই যিহেতু ৰেকৰ্ড কৰিছোঁ, গতিকে মই গৌৰৱান্বিত। গতিকে আপোনালোকৰো যেনেকুৱা প্ৰতিভা আছে আপোনালোকে প্ৰকাশ কৰক আৰু আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনক। আৰু ভাল লাগিলে আজি আপোনাক ধন্যবাদ জনাইছোঁ, আপোনাকো ধন্যবাদ জনাইছোঁ, কংগ্ৰেচুলেশ্যন জনাইছোঁ। যিহেতু যোৰহাটৰ ফালৰ পৰা আমি এটা মানে প্ৰাউড ফিল কৰিছোঁ যে ইমান এটা ডাঙৰ দুটাকে আপুনি এৱাৰ্ড পাবলৈ সক্ষম হ'ল আৰু অনাগত দিনতো আপুনি এইদৰে আগুৱাই যাওক, তাৰে আমাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আৰু কামনা থাকিলে। আপোনাকো ধন্যবাদ জনাইছোঁ, মোক আপুনি আমাৰ ঘৰতে আহি আপুনি ইমানখিনি সুবিধা দিলে, ৰাইজৰ আগত মোৰ এই প্ৰতিভাখিনি বিকাশ কৰিলে, তাৰ বাবে মই আপোনাক এখন ফুলাম গামোচা। ধন্যবাদ। মই এইখনৰ পৰা যোগ্য নহয়, হ'লেও মানে লৈছোঁ আৰু এইটো মৰম বুলি কয় আমাৰ অসমীয়া, সেই মৰম অকণমান যাচিছোঁ আৰু। ঠিক আছে বাৰু কৃষ্ণ। আৰু তোমালৈ এটা বহুত ডাঙৰ ধন্যবাদ। আৰু তুমি যে লৈ আহিলা ইয়ালৈ, আৰু একচুৱেলি গম পোৱা নাছিলোঁ ন, আমি মানে বেলেগ এটা কথা লাগি ফোন কৰিছিলোঁ, কিন্তু ই কথা লাগি ওলালে, কিন্তু আহি এইডোখৰ পালোহি। সঁচাকৈ আকৌ এবাৰ ধন্যবাদ। আৰু ইয়াৰো এটা চেনেল আছে, ধুনীয়াকৈ চাব, ডেছক্ৰিপশ্যনত লিংক থাকিব, অকণমান মৰম দিব ধুনীয়াকৈ। বছ ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়ালৈকে ভালে থাকিব। ধন্যবাদ। জয় আই অসম।